গছত কঁঠাল মুঠত তেল। ধুবুৰী লোকসভা সমষ্টিৰ এইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হ'লেই লাভ কৰিব হেনো কেন্দ্ৰীয় মন্ত্ৰিত্ব। প্ৰাৰ্থীগৰাকীৰ নাম ৰেজাউল কৰিম। RPI দলৰ প্ৰাৰ্থীগৰাকী জয়ী হ'লেই হেনো হ'ব কেন্দ্ৰীয় মন্ত্ৰী। RPI দলৰ অসম ৰাজ্যিকৰ সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ধুবুৰী লোকসভা সমষ্টিত। প্ৰাৰ্থিত্ব লাভ কৰিয়েই মিয়াৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা ৰেজাউল কৰিমে কয় যে মিয়াই এইবাৰ তেওঁক ভোট দি জয়ী কৰালেই ধুবুৰীবাসীয়ে উপহাৰ হিচাপে পাব এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। এইবাৰ যিহেতু মই ৰেজাউল কৰিমে হিচাপে যিখিনি কাম মই জনপ্ৰতিনিধি নোহোৱাকৈ MP MLA নোহোৱাকৈ যিখিনি কাম মই উন্নয়নমূলক কৰিবলৈ সক্ষম হৈছোঁ, যদি এইবাৰ ধুবুৰীৰ ভোটাৰ ৰাইজে যদি মোক নিৰ্বাচিত কৰে, পোনপ্ৰথমে ধুবুৰীৰ ৰাইজে এটা উপহাৰ পাব। আৰু সেই উপহাৰটো হ'ব যে আমাৰ দল যিহেতু NDAৰ লগত এলায়েন্স আছে আৰু ভাৰত চৰকাৰৰ এজন সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী হোৱাৰ কাৰণে কোনো এজন সংখ্যালঘুৰ ফালৰ পৰা কোনো এজন মুছলিম কেণ্ডিডেট জয়ী হোৱা দেখা পৰিলক্ষিত নহয়, যাৰ কাৰণে সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী খালী থাকে। গতিকে ধুবুৰীৰ ৰাইজে যদি মোক এইবাৰ নিৰ্বাচিত কৰে, মই ভাৰত চৰকাৰৰ সংখ্যালঘু দপ্তৰৰ কেবিনেট মন্ত্ৰী হোৱাৰ কাৰণে মোৰ দলৰ হাইকমাণ্ড ইতিমধ্যে আশ্বাস দিছে। তেওঁক কেন্দ্ৰীয় মন্ত্ৰিত্ব দিয়াৰ যুক্তি দি ক'লে যে ইণ্টাৰনেশ্যনেল খিলাড়ী মৌলানা বদৰুদ্দিন আজমলক হৰুৱালেই উপহাৰ হিচাপে তেওঁ পাব মন্ত্ৰিত্ব। তো আৰু তিনিজন প্ৰাৰ্থী আছে। আপোনাৰ AUDF দলৰ বদৰুদ্দিন আজমল ডাঙৰীয়া আছে, কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছে, তাৰ লগতে AGP দলৰ জাভেদ ইছলাম ডাঙৰীয়া আছে। গতিকে তিনিজনে যিহেতু পাব্লিছ কৰি আছে, তেওঁলোকৰ এটা ভয় আছে। যিখিনি নিৰ্বাচনৰ ক্ষেত্ৰত যিখিনি দৌৰিব লাগে, তেওঁলোকে এতিয়া হতাশ হৈ গৈছে, তেওঁলোকে জয় হ'ব পাৰে না নোৱাৰে। গতিকে ৰাইজ সজাগ হৈছে, ৰাইজ ডেভেলপ বিচাৰিছে আৰু NDA চৰকাৰৰ নেতৃত্বত কিন্তু গোটেই ভাৰতবৰ্ষত কিন্তু ডেভেলপ হৈছে। গতিকে মই আশাবাদী যে ডেভেলপমেণ্ট বিচাৰিলে NDAৰ চৰকাৰৰ সমৰ্থনত থকা দলৰ প্ৰতিনিধিক জয় কৰাব লাগিব। আৰু যিহেতু মই মাইনৰিটিৰ কাৰণে বলিষ্ঠ মাত মতা এজন প্ৰাৰ্থী আৰু মই ইতিমধ্যে মোৰ যোগ্যতা আৰু দক্ষতা মই ৰাজহুৱাভাৱে দেখুৱাই গৈছোঁ আৰু ৰাইজে ইতিমধ্যে মোৰ বিষয়ে নলেজত আছে। গতিকে মই আশাবাদী এইবাৰ যদি ৰাইজে মোক নিশ্চিতভাৱে জয়ী কৰে, তেন্তে ৰাইজে এটা উপহাৰ পাব, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোক পাব। কেৱল সেয়াই নহয়, গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি তেওঁ কৰা উন্নয়নমূলক কামৰ খতিয়ানো দাঙি ধৰিলে, প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। বিগত 7 বছৰৰ পৰা বৰ্তমানলৈকে মই যি ৰাইজৰ কাৰণে উন্নয়নমূলক কাম কৰিছোঁ, তাৰ উদাহৰণস্বৰূপে মই নিৰ্বাচনী ইস্তাহাৰত সম্পূৰ্ণ কথা উল্লেখ কৰিছোঁ। মই ইতিমধ্যে 8টা কাম সম্পূৰ্ণ কৰিছোঁ। তাৰ উদাহৰণস্বৰূপে বৰপেটাৰ পৰা বাঘবৰলৈ 100 কোটি টকা ৰাস্তা নিৰ্মাণ হৈছে, বাঘবৰত 12 কোটি টকা মডেল ডিগ্ৰী কলেজ নিৰ্মাণ হৈছে, য'ত চেঙা আৰু মন্দিয়া সমষ্টিৰ অন্তৰ্গত। চৰ অঞ্চলত বৰ্ড এম্বুলেন্স 50 লাখ টকা ব্যয় সাপেক্ষে 108 গাড়ী দিয়া হৈছে। চৰ অঞ্চলৰ ছলাৰ লাইট বিতৰণ কৰা হৈছে। চৰ অঞ্চলৰ 129 কোটি টকা ব্ৰিজ অনুমোদন কৰা হৈছে বাঘমাৰা শিমলিতলা। আজি গোৱালপাৰা জিলাত এখন নেশ্যনেল টেকনিকেল ইউনিভাৰ্চিটিৰ কাৰণে গভৰ্ণমেণ্টে ইতিমধ্যে 100 বিঘা লেণ্ড এলটমেণ্ট দিয়াৰ কাৰণে প্ৰচেছ কৰিছে। আজি গোৱালপাৰা জিলাৰ ৰাক্ষসনী হিল দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছিল আৰু আমাৰ RPI আঠাৱলে দলৰ বলিষ্ঠ নেতৃত্বত মোৰ বিশেষ সহযোগত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জৰিয়তে ইতিমধ্যে 20 বছৰৰ কাৰণে মাইনিং প্লান এপ্ৰুভ দিছে আৰু ইয়াত লাখ লাখ নিবনুৱাক সংস্থাপন দিয়া হ'ব। আৰু তাৰ কাৰণে চৰকাৰে বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে কাম সম্পূৰ্ণ কৰিছে। অতি শীঘ্ৰে এই ৰাক্ষসনী হিলৰ পৰা কুৱেৰীৰ পৰা হিল ছাপ্লাইৰ কাম আৰম্ভ হ'ব। মিয়া প্ৰাৰ্থী ৰেজাউল কৰিম জয়ী হোৱাটো খাটাং। AIUDFৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল চিলেটীয়া, কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল গৰিয়া আৰু অগপ প্ৰাৰ্থী জাভেদ ইছলাম দেশী জনগোষ্ঠীৰ। সেয়ে সৰ্বাধিক মিয়া ভোট থকা ধুবুৰীত তেওঁৱেই জয়ী হ'ব বুলি দাবী ৰেজাউলৰ। আৰু বিশেষকৈ যিহেতু মিয়া জনগোষ্ঠীৰ আজিলৈকে কোনো এজন পলিটিকেল পাৰ্টিয়ে কোনো এটা পাৰ্টিৰ ফালৰ পৰা মিয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। RPI আঠাৱলে দলে যিহেতু মোক মিয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, গতিকে মই আশাবাদী যদি ৰাইজে যদি মোক নিৰ্বাচিত কৰে, মিয়া জনগোষ্ঠীৰ যিহেতু সৰহসংখ্যক ভোট ইয়াত আছে ধুবুৰী লোকসভা সমষ্টিত, তেন্তে মই মিয়া জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, এই গোটেই সমস্যাখিনি মই মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হৈ মই সমাধান কৰিম কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জৰিয়তে। ইফালে ৰেজাউল জয়ী হোৱাৰ ক্ষেত্ৰত সহায় কৰিব দলৰ মুৰব্বী ৰামদাস আঠৱালে। আঠৱালৰ উপৰিও ৰেজাউলৰ হৈ ধুবুৰীত প্ৰচাৰ চলাবলৈ আহিব হেনো
বলিউডৰ অভিনেতা অভিনেত্ৰী। আঠাৱল্য দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰী মাননীয় ৰামদাস আঠাৱলে সাহেব ইতিমধ্যে মোক অৱগত কৰিছে আৰু ৰাজ্যিক কমিটিৰ ফালৰ পৰা অৱগত কৰিছে। অহা 3 মেত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় সভাপতিয়ে মোৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ধুবুৰী সমষ্টিৰ অন্তৰ্গত 2টা প্ৰগ্ৰামত তেওঁ অংশগ্ৰহণ কৰিব আৰু লগতে ষ্টাৰ কেম্পেইনাৰ হিচাপে বলিউডৰ এক্টৰো আহিব। গতিকে এক্টৰৰ নামটো এতিয়ালৈকে মেনশ্যন হোৱা নাই, গতিকে অতি শীঘ্ৰে এক্টৰৰ নাম মেনশ্যন হ'ব। মোৰ প্ৰচাৰৰ কাৰণে তেওঁলোকে আহিব। কথাষাৰ মিছা বুলিও ক'ব নোৱাৰি। পূৰ্বে তেওঁ বাঘবৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চৰৰ মাজত ষ্টাৰ কেম্পেইনাৰ হিচাপে আনিছিল টাৰ্জান চিনেমাৰ মূল অভিনেতাগৰাকীক। সেয়ে ধুবুৰীতো তেনে চমক দেখুৱাই মিয়াৰ ভোটেৰে জয়ী হোৱাৰ সপোন দেখিছে ৰেজাউল কৰিমে। আৰু তেওঁ বিজয়ী হ'লেই ধুবুৰীবাসীয়ে উপহাৰ হিচাপে পাব এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। ইয়াকে কয় গছত কঁঠাল, মুঠত তেল। বাকী আমি নকওঁ। গতিকে মই আশাবাদী যে ডেভেলপমেণ্ট বিচাৰিলে NDAৰ চৰকাৰৰ সমৰ্থনত থকা দলৰ প্ৰতিনিধিক জয়ী কৰাব লাগিব। আৰু যিহেতু মই মাইনৰিটিৰ কাৰণে বলিষ্ঠ মাত মতা এজন প্ৰাৰ্থী আৰু মই ইতিমধ্যে মোৰ যোগ্যতা আৰু দক্ষতা মই ৰাজহুৱাভাৱে দেখুৱাই গৈছোঁ আৰু ৰাইজে ইতিমধ্যে মোৰ বিষয়ে নলেজত আছে। গতিকে মই আশাবাদী এইবাৰ যদি ৰাইজে মোক নিশ্চিতভাৱে জয়ী কৰে তেন্তে ৰাইজে এটা উপহাৰ পাব, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোক পাব।